ইউপিএসসি আৰু এপিএসসি পৰীক্ষাত ভাল মাৰ্কছ পাবলৈ মই এটা 1 মিনিটৰ জ্ঞান দিম আৰু সেই জ্ঞানটো কি যে পৰীক্ষা হলত বহাৰ লগে লগে আমাৰ মন মগজু ফ্ৰেছ হৈ থাকে আৰু পৰীক্ষাত জিএছত সদায় প্ৰশ্ন থাকে 20টা গতিকে আমাৰ বহুতে কি কৰে যে যেহেতু 15 নম্বৰৰ কোৱেশ্চন বিলাকত বেছি নম্বৰ পোৱাৰ সম্ভাৱনা থাকে মানে বহুতে কি কৰে প্ৰথমতে 15 নম্বৰৰ কোৱেশ্চনখিনি এটেম্প কৰে আৰু তাৰ পিছত 10 নম্বৰৰ কোৱেশ্চনখিনি এটেম্প কৰে তাৰ ফলশ্ৰুতিত কি হয় সাপোজ নম্বৰ 1 2 3 4 5 প্ৰথম 5টা প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ বহিটোত বেয়া হৈ যায় আৰু বেয়া হৈ যোৱাৰ লগে লগে পৰীক্ষকে সদায় প্ৰথমৰ পৰা চাই বহিটো গতে প্ৰথম কেইটা উত্তৰ যদি বেয়া পায় তেনেহলে পৰীক্ষকজনৰ ইমপ্ৰেছনটো বেয়া হৈ যায় ষ্টুডেণ্টজনৰ প্ৰতি আৰু পিছলৈকে কম নম্বৰ পোৱাৰ সম্ভাৱনা থাকে গতিকে প্ৰপাৰ ষ্ট্ৰেটেজিটো কি যে পৰীক্ষা হলত বহিয়ে মন মগজু ফ্ৰেছ থকাৰ লগে লগে প্ৰথমতে আমি 10 নম্বৰী কোৱেশ্চন 5টা কৰি লম তাৰ পিছৰ 10 নম্বৰী কোৱেশ্চন 5টা আমি এৰি দিম দি আমি 15 নম্বৰী কোৱেশ্চনত যাম গতে প্ৰথম আমাৰ ষ্ট্ৰেটেজিটো হ'ব পৰীক্ষা হলত বহিয়ে 10 নম্বৰী কোৱেশ্চন 5টা তাৰ পিছত 15 নম্বৰী কোৱেশ্চনটো আমি 11ৰ পৰা ষ্টাৰ্ট কৰিম 11ৰ পৰা 20 লৈকে আৰু লাষ্টত আকৌ যি 10 নম্বৰী কোৱেশ্চন 5টা ৰৈ গ'ল সেই 5টা আমি লাষ্টত চেষ্টা কৰিম তেতিয়া কি হ'ব পৰীক্ষাৰ ইমপ্ৰেছনটো ভাল হ'ব আৰু অলপ বেটাৰ মাৰ্ক পোৱাত সুবিধা হ'ব